ক'ত যোৱা? আপাৰ লগত যাম, বাবা যাব, মই যাম। আৰু দাদি দাদি যাব নি? আজি এগৰাকী ভণ্টিয়ে মোক ফেচিয়েল কৰাবৰ কাৰণে মাতিলে। তাই আমাৰ গাঁৱৰে বোৱাৰী হয়। পল্লৱী বিউটি এণ্ড মেকআপ একাডেমীৰ পৰা চাৰ্টিফিকেট পাইছে তাই। ঘৰতে মানে কোনোবাই যদি বিচাৰে মানে হেয়াৰ কাট হওক, ফেচিয়েল, ক্লিনজিং বা থ্ৰেডিং, যোনে যি কৰিব বিচাৰে, সৰু ল'ৰা ছোৱালী হেয়াৰ কাট, ডাঙৰ বোলে স্পা, যোনে যি কৰিব বিচাৰে সকলোৱে কৰিব পাৰিব। চুহানা বেগম হয় বিউটি পাৰ্লাৰগৰাকীৰ নাম। আপোনালোক যদি আমাৰ শিৱসাগৰ ওচৰে পাঁজৰে হয় তেতিয়াহ'লে আপোনালোকে আহিব। আমাৰ কালুগাঁৱৰ তিনিআলিটোতে ঘৰ হয়, তালৈ আহিব আৰু বহুত কম দামতে ফেচিয়েল কৰিব পাৰিব, হেয়াৰ কাট, মুখৰ ক্লিন আপ বা চকুৰ মানে যোনে যি কৰে আৰু মানে সকলোখিনিয়ে কৰিব পাৰিব। আপোনালোকে আহিব দেই। আৰু বহুত ধুনীয়াকৈ কৰে, মোৰ বহুত ভাল লাগিলে। আৰু আজি ফাৰ্ষ্ট টাইম চুহানাৰ ওচৰত কৰিছোঁ। চুহানাৰ হাতৰ যিটো নেকি মাছাজ বহুত ভাল লাগিছে আৰু বহুত ধুনীয়াকৈ কৰে, গাত লগাকৈ মানে, আৰু যাতে অকণো কষ্ট নাপায় মানে কাষ্টমাৰে, তেনেকুৱাকৈ কৰে। আৰু মোৰ বেছি ভাল লাগিলে। আৰু আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে আহিব। আৰু মোৰ ভিডিঅ' চাই যদি কোনোবা আহে তেতিয়াহ'লে ৰেটটো অলপ কমকৈ লোৱা হ'ব। আৰু আপোনালোক সকলোৱে আহিব বুলি আশা থাকিলে। সৰু ছোৱালী যিহেতুকে এতিয়া পঢ়িও আছে, পঢ়াৰ মাজে মাজে মানে এইবিলাক ফেচিয়েল কৰা, মেকআপ কৰা, যোনে যি অৰ্ডাৰ পায় আৰু তেনেকৈয়ে মানে কৰি আছে। আৰু নিজাকৈ এখন বিউটি পাৰ্লাৰ খুলিব পঢ়া শেষ হৈ লোৱাৰ পিছত, কমপ্লিট হোৱাৰ পাছত। এতিয়া ঘৰতে মানে কৰি আছে, পঢ়া ঘৰুৱা কাম কাজৰ মাজেৰে। যিহেতু তাই এগৰাকী বোৱাৰী, যিখিনি কৰিব লাগে সকলোখিনি কৰি মেলি তাই নিজৰ যিটো প্ৰফেশ্যনেল যিটো হবি পাৰ্লাৰ কৰা, সেই গোটেইখিনি কাম তাই ধুনীয়াকৈ মানে কৰি আছে। আৰু এইফালে এয়া দেখিছে মোক ফেচিয়েল কৰাই লৈ পেলাই এয়া পেক লগাই দিছে, লগাই শুকাবলৈ দিছে, ফেন চলাই দিছে। আৰু মই আৰু একদম মোৰ টোপনি ধৰি গ'ল, ইমান ধুনীয়াকৈ মাছাজ দিছে, টোপনি ধৰি গ'লগৈ। মই শুই দিলোঁ। আৰু মিষ্টাৰে ভিডিঅ' কৰি আছিলে, আৰু মই কিন্তু ভিডিঅ' কৰা নাই, মিষ্টাৰে কৰিছিলে। আৰু যেতিয়া মই সাৰ পালোঁ, সাৰ পাই পেলাই মই ভিডিঅ' কৰিছোঁ কেনেকুৱানো লাগে পেক লগোৱা অৱস্থাত চালোঁ। আৰু কৰা হৈ গ'ল। মোৰ মুখৰ গ্ল'টো আহিছে নাই আপোনালোকে জনাব। মই কিন্তু ভালেই দেখিছোঁ বাৰু। আৰু যিহেতু মোৰ মুখত বহুত দাগ হৈ গৈছে আৰু পিম্পলছো বহুত হৈছে, সেইটো কাৰণে গা দিয়ে যাওঁ কৰিব দিয়ে আকৌ ভালকে ধুনীয়াকে কোৱা। বাই বাই।